তো হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল তীব্ৰজ ব্লগছ গাইছ। আজি হৈছে 5 ছেপ্টেম্বৰ মানে শিক্ষক দিৱস গাইছ। আজি শিক্ষক দিৱস মানে এথেন কালিতো কৈছোঁৱে গাইছ, স্কুলত বিশাল আয়োজন শিক্ষক দিৱসৰ। এথেন মই আছোঁ মঠাউৰিত, যাম স্কুল। তাৰে মাজতে গাইছ এটা ঘটনা হ'ল ৰ'ব, মানে মোক লগকেইটাই মাতিছিল 8:30, এথেন কেইটা বাজছে জানে গাইছ? 8:40, 10 মিনিট লেট, যাওঁতে লাগিব 15 মিনিট। মানে এইটো মই গাইছ, মোৰতো হ'বই দেৰি, আপোনালোকে জানেই। দিয়ক এথেন যাওঁ। তো গাইছ আহি পালোঁ স্কুল, আৰু আজি স্কুলত বিশাল আয়োজন গাইছ, হলত, মানে স্কুলৰ হলত বিশাল আয়োজন গাইছ। আপোনালোকে চাওক গাইছ, আপোনালোকক অলপ হলৰ পৰিৱেশটো দি আছোঁ, মানে স্কুলৰ হলটো কেনেকৈ মানে সাজু হৈছে, কি কথা এনেকৈ আপোনালোকক মানে দেখি আছোঁ, মানে চাই লওক। মানে আমি সৰু থাকোঁতে আমিও এনেকৈ হলত আছিলোঁ স্কুলত থাকোঁতে। আজিকালি যিহেতু কলেজত আমাক মাতে না নাই সেইটো ক'ব নোৱাৰোঁ, পাছত গম পাই থাকোঁ আপোনালোকক জনাম যদি মাতে। এথেন হলটো চাই লওক, মানে কেনেকৈ সাজু হৈছে, কি কথা, দিয়ক। I'm alone, I'm alright. It's so cold outside. I'm তো গাইছ বৰ্তমান আছোঁ আমাৰ নিজৰ ৰুমত গাইছ। নিজৰ ৰুমটো আপোনালোকেতো চিনেই দেখুৱাইছোঁ, এইটো আমাৰ নিজৰ ৰুম। বৰ্তমান আছোঁ নিজৰ ৰুমত। এথেন মানে আমি টিচাৰ ডে য'ত ডেক'ৰেশ্যন কৰিছোঁ, মানে ডেক'ৰেশ্যনটো কৰা হৈছে ছেকেণ্ড ইয়াৰৰ ৰুমত। মানে আমাৰ নিজৰ ৰুমটোত কিয় নকৰিলোঁ, মানে আমাৰ যিটো ৰুম, মানে ছেকেণ্ড ইয়াৰ ৰুমত কৰি আমাৰ ৰুমটো সৰু, সেইকাৰণে গোটেইকেইটাই মানে ভাবিলোঁ কি তাহাৰ এটা ৰুমতে যিহেতু ডেক'ৰেশ্যন কৰি তাহাৰ ৰুমটোত ডেক'ৰেশ্যন কৰা যাওঁ। এথেন মানে তাহাৰ ৰুমটোত মানে পোৱাৰ পৰা মানে ছেকেণ্ড ইয়াৰ মানে গোটেইমাক আমি লগে ডেক'ৰেশ্যন কৰি আছোঁ। মানে গাইছ গোটেই বেলুন মই একলাই ফুল হৈছোঁ দিয়ক গাইছ। মানে মোক কি ক'ম আৰু, এইবিলাক এনে বেদনা কৰিছে একলাই বেলুন ফুলতে গাইছ। মানে ইয়াতে বেলুন চেলুন ফুলে গোটেই কমপ্লিট কৰি দিলোঁ, মানে একদম মানে ক্লিয়াৰ আৰু মুঠতে। আৰু অলপ আগতে আপোনালোকক মানে হলত দেখুৱাইছিলোঁ, মানে হলত কি ডেক'ৰেশ্যন কৰিছে, মানে হলত ডেক'ৰেশ্যনখিনি গোটেই মানে স্কুলৰ ফালৰ পৰা কৰা গৈছে, কিন্তু তাতে আমাৰ একো হাত নাই। আমি এথেন নিজৰ ৰুমটোত মানে ছেকেণ্ড ইয়াৰ ৰুমত যেনেকৈ মানে ডেক'ৰেশ্যন কৰিছোঁ, সেই ডেক'ৰেশ্যনবিলাক আপোনালোকক দেখুৱাম। এথেন ব'লক এথেন ছেকেণ্ড ইয়াৰ ৰুমত যাওঁ, আৰু আপোনালোকক কোৱাৰ পৰা কি ডেক'ৰেশ্যন কৰিছোঁ মানে এক মোৰ পৰা দেখুৱাম, ব'লক। এখানে আমার বাস ছেকেণ্ড ইয়াৰৰ। হেল্ল' নাস্তা নাকি? নমস্কাৰ বঢ়িয়া। গরম আমি না খাই বলে ৰুমটো দেখো আপোনালোকক। চব ৰেডি। এথেন মানে এথেন ছাৰক মাতবা লাগে, মানে ছাৰবিলাকক মাতবা লাগে, আৰু কেক কাট কৰিব লাগে। চব ৰেডি না?
প্ৰিয় সমবেত হিচাপে প্ৰত্যেকেই জ্ঞাত। আমি সকলোৱে জানো যে ভাৰতৰ এজন বিখ্যাত দাৰ্শনিক, চিন্তাবিদ, শিক্ষক, ৰাজনীতিবিদ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। তেখেতৰ আজি জন্মদিন 1888 চনত 5 ছেপ্টেম্বৰত তেখেতৰ জন্ম হৈছে আৰু 1975 চনৰ 17 এপ্ৰিলত তেওঁৰ মৃত্যু হৈছিল। অৰ্থাৎ তেওঁ 86 বছৰ ইয়াত জীয়াই আছিলে। কিন্তু এই সময়ছোৱাত তেখেতে কেৱল ভাৰতবৰ্ষৰ কাৰণে নহয়, গোটেই বিশ্বৰ কাৰণে কিছুমান বস্তু বা অমূল্য সম্পদ আমাৰ কাৰণে এৰি থৈ গৈছে। মই তেখেতৰ বিষয়ে কৈ শেষ কৰিব নোৱাৰি। সৰুতে মই কৈছোঁ যে 1962 চনত তেখেতে ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে। যেতিয়া তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি হৈ আছিলে 62 চনত, তেতিয়া এই ৰাধাকৃষ্ণন ছাৰৰ এটা বিশেষ লক্ষণ আছিল যে তেওঁ ছাত্ৰৰ লগত খুব ভাল সম্পৰ্ক ৰাখিছিল। ছাত্ৰই তেখেতক বন্ধু হিচাপে গণ্য কৰিছিল আৰু সেই আবাদতে কিছুমান ছাত্ৰই লগ লাগি তেখেতৰ ওচৰত গৈ ক'লে যে ছাৰ, আমি আজি আপোনাৰ জন্মদিনটো আমি পালন কৰিম, উদযাপন কৰিম। তেতিয়া আমাৰ এই সৰ্বপল্লী ৰাধাকৃষ্ণনে এটা কথা কৈছিলে যে ইট উড বি এ গ্ৰেট প্ৰিভিলেজ ফৰ মি ইফ মাই ডেট অফ বাৰ্থ ইজ সেলিব্রেটেড এজ এ টিচাৰ্ছ ডে ইন ইণ্ডিয়া। এইটো কিন্তু ভাৰতবৰ্ষৰ কাৰণে দেই। অৰ্থাৎ 1962 চনৰ পৰা আমাৰ ভাৰতবৰ্ষত এই শিক্ষক দিৱস হিচাপে পালন কৰি অহা হৈছে। কিন্তু ইয়াৰ উপৰিও আমাৰ কিন্তু বিশ্ব শিক্ষক দিৱস পালন কৰা হয়। সেইটো 5 অক্টোবৰত সেইটো অনুষ্ঠিত হয়। গতিকে তেতিয়া ছাত্ৰ ছাত্ৰীসকলে এই মহান ব্যক্তিজনৰ কথা মতে 5 ছেপ্টেম্বৰ দিনটো তেখেতৰ জন্মদিনৰ লগত সংগতি ৰাখি শিক্ষক দিৱস হিচাপে পালন কৰি আহিছে। তো গাইজ কেক চেক কাটলো, মানে কেক কাট হৈ গেল। এখন মানে ছাৰ মানে অলপ দুআষাৰমান ভাষণো দিলা, মানে কাৰ্যক্ৰম সেইখিনি কমপ্লিট। এখন আমাৰ গৌৰৱ, এখন আমাৰ চাউলত কি আছে? চাউলৰ লগত চিংৰা আছে, পেৰা আছে, বহুত বস্তু আছে। এখন হ'ব চাহ, আমি চাহ তাহ খাম। কেনে লাগিল? আহোঁ কেক খাইছে, মই বহুত টেষ্টি আছিলে। কিন্তু গাইজ মই বৰ্তমানলৈকে মোৰ মুখত কেক এক টুকুৰা পৰা নাই দিয়ক গাইজ। মিছা কৈছে তো গাইজ। নহয় গাইজ, নহয় মিছা কৈছে। আহোঁ খাইছে, মই খাব নাপালোঁ গাইজ, মিছা কৈছে। খানাই গাইজ। আৰু এই চাহৰ নাস্তা চাওক, চাহৰ নাস্তা এই দিয়ক। আৰু স্কুলৰ আৰু কি হ'ব না কি কওঁ ৰাংগ? মই কেক খাই আছো, কিমান বিজিটা কেক। এই বটল ক'তে ফটো? অ শশীল, ঠাণ্ডা। লাগে বঢ়িয়া। বহুত নপৰে, বেছি নপৰে। কেক নাপালোঁ, বহুত নাপালোঁ। কেক নাপালোঁ, বেছি নপৰে, কেক নাপালোঁ। মোক নেথাকে তই কি চা দি আছো তো কি দিয়ে তই কিমান দিছা? গৰম কিমান দিছা? মোক কি চাওক গাইজ, কি দিলা? তাহাক ইমান দিছে, মোক ইমান নাংবাই দিব। চাওক গাইজ, কথা হৈছে নেকি?
দিয়ক কি নহয় আমাক দিব নিদিব আমাৰ ভাড়া নি মই গাইছ অলপ পাইছোঁ কিন্তু বদমাছো কৰিছে দিয়ক প্ৰথম বহুত দিছে গাইছ প্ৰথম 1 গিলাচ দিছে কথা হ'ল নেকি গাইছ প্ৰথম 1 গিলাচ দিছে কথা হ'ল আমি অলপ পাইছোঁ গাইছ কমেণ্ট কৰিব অপাৰৰ হৈছে নে কমেণ্ট কৰিব গাইছ প্ৰথম গিলাচ কেইটা ভৰ্তি দিছে আৰু আবাক দিছে আধা আৰু লাষ্টত দেখি চলি নাপালাকে লৈ যাব এনেকুৱা নকৰিবি এই শান্তি পাইছোঁ গাইছ কোৱাৰ পৰা খানা পিনা সব কমপ্লিট কেক কাট কমপ্লিট সেলিব্রেশন কমপ্লিট সকলো কমপ্লিট এভরিথিং ইজ ওকে বাট কি হ'ব এবাৰ নাও এলস মি ডান্স নট ইংলিছ নহ'ব মোৰ বহুত ভিউৱাৰ্ছ আছে যে ইংলিছ বুজি নাপায় বাদ দিয়ক এইবিলাক এথেন হ'ব গাইজ নৃত্য নাটিকা মানে নাচিব এই আমাৰ এথেন গাইজ বেলেগ হ'ব মানে নাচব আমাৰ মানে অংকিতা ভাই মানে ছেকেণ্ড ইয়াৰৰ অংকিতা ভাই অংকিতা নাচব ন নাচব মুঠত নাচব নাচা ভিডিঅ' চাওক দেৱাশিষ ৰেডি বল ষ্টেণ্ড বাচ্চা নহ'লে ষ্টেণ্ড বলক নাচা ভিডিঅ' এই রোলা সব শেষ টিচার ডে ইজ কমপ্লিট মানে এখন বাই বাই সব বাই 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 তো আজি ব্লগটো এইখিনি আছিল স্কুলত কি কৰিলোঁ কি কৰা নাই মানে আপোনালোকক দেখলোঁ আৰু আজি বিশেষ নেদেখাম দিয়ক মানে ব্লগটো আজি স্কুলত শেষ কৰিম যদি আজি ব্লগটো ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব গাইছ আৰু আপোনালোকক কৈছোঁ এইটো মোৰ নতুন চেনেলটো ছাবস্ক্ৰাইব কৰিব দিয়ক গাইছ আজিলৈ ইমানে আৰু কেনে লাগছে কমেণ্ট এটা কৰিব আজি শিক্ষক দিৱসত মানে ব্লগ এটা বনালোঁ কেনে লাগছে ক'ব দিয়ক আজি হ'ব দিয়ক